जिंदाबाद 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 पुनरावृत्ति रोध मेडिसिन हाय 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 स्मार्ट मीटर बंद करो बंद करो स्मार्ट मीटर बंद करो बंद करो स्मार्ट मीटर ডাকাইতি তাদের মানব হিউম্যান বিং আপনি নিশ্চয় নৈতিক সমর্থন জানাবো আর উপায়ুক্ত ডাঙরিয়াক এই কথাখিনি অবগত করব বলি আমি শান্তিপূর্ণভাবে মিছিল কৰিব আইছোঁ আমি শান্তিপ্ৰিয় আমার কোনো ধরনের সরকারি হক আছে তেখেতও আহিছে আমি আপোনাৰ অতিরিক্ত আয়ুক্ত ডাঙরিয়া আপনার জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইখিনি কথা অনুৰোধ কৰিছোঁ স্মার্ট মিটার বন্ধ করো আপনার সরকারি কার্যালয় আদালত অফিসবিলাকত লগাব গৈছে তাকে লগাব আমার নিচিনা নিরীহ খাটি খোৱা মানুহক ঘৰে ঘৰে দুখীয়া মানুহৰ ঘৰতে স্মার্ট মিটার লগাই আগতে আমি কারেন্টৰ বিল দিছিলোঁ 700 টকা এতিয়া আমি দিব লাগে 2500 টকা প্রতি মাহে বিল বর্ধিত বিল এনে আপুনি চাব আগতে চাউল এটা 800 টকাত পোৱা গৈছে এতিয়া সেই চাউলৰ দাম 1600 টকা গতিকে প্ৰতিটো বস্তুৰ দাম বাঢ়ি আমার যেটো অবস্থা আমার দৈনন্দিন জীবনযাত্রা আমার মৌলিক সমস্যা আমার খোয়া পর্যন্ত আমার বন্ধ হওয়া নিচিনা উপক্রম হয়েছে আপনি এসিস্ট্যান্ট কমিশনার ডাঙরিয়া আপনি যে টাকা সরকারি দরমা পায় এই টাকা দিয়ে আপনি যদি বাজারত যায় আপনার পকেটত বাজেটটা ফেল হয়ে যায় আমার কথাতে বাদে দিও আপনি তো নেছিও সম্মানীয় বিষয়া কি অবস্থা হয়েছে আমার আইসি সাহেব ডাঙরিয়া যে বেতন পায় বাজারত যাওয়ার পিছত তেখেতৰ বাজেট ফেল হয়ে যায় গতিকে আমার সকলোৰে আপোনালোকতকৈ আমার অবস্থা পানী খাওয়া নচলা অবস্থা হয় হয় আৰু আপোনালোকে আমাৰ মাছ বজাৰৰ পৰা আৰম্ভ কৰি ইয়াতে মাছ বজাৰ আমার মনে হয় অসমৰ ভিতৰত আটাইতকৈ যদি মাছৰ দাম আছে এই আমাৰ এই তিনিআলিত আছে এইটোত বোধহয় আমার মনে হয় ইয়াতে বোধহয় সকলোৱে ধনী মানুহ আমি হয়তো মাছ নোখোৱা হৈছোঁ মাছৰ নাম পাহৰি গৈছোঁ দালিৰ নাম পাহৰি গৈছোঁ এতিয়া আমি আমাৰ কিবা কাৰণত আমি আজি কৰিলোঁ তো বিশেষকৈ আপোনালোকে নিশ্চয় জানে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰে পৰা যাৰ হয়তো 500 টকা আগতে আহিছিল বিল আজিৰ দিনত দেখা গৈছে 1500 2000 2500 লৈকে আহিছে কিছুমান মানুহৰ যিসকল আমাৰ BPL-ৰ আণ্ডাৰত আছিলে সিহঁতে হয়তো 50 টকা 100 টকাকৈ আগত দিব লগা হৈছিলে সিহঁতে 500 600 টকাকৈ দিব লগা হৈছিল আৰু এটা কথা হ'ল যে স্মাৰ্ট মিটাৰ অহাৰ পিছত আপোনাৰ যদি ৰিচাৰ্জ শেষ হৈ যায় তেতিয়াহ'লে আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হ'ব আৰু এনেকুৱা বহুত পৰিয়াল আমাৰ আছে যিসকলে হয়তো পইচা মাহে নাপায় বা ৰেগুলাৰলি নাপায় কিন্তু ধৰক এমাহ দুমাহ মূৰে বা তেনেকুৱা ব্যৱধানত পায় তো আগতে যিটো ব্যৱস্থা আছিলে হয়তো অকণমান ফাইন লাগিছিলে কিন্তু তথাপি সিহঁতৰ ইলেক্ট্ৰিচিটি কাটি দিয়া নহৈছিল আজিৰ দিনত যিটো অৱস্থা বহুত আমাৰ এনেকুৱা মানুহ আছে হয়তো ইলেক্ট্ৰিচিটি একেবাৰে সিহঁতে ইউজ কৰিব নোৱাৰা হৈ যাব গতিকে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ গোটেই অসমতে আৰু ইয়াৰ এটা যদি কাৰণ দেখা যায় যে ভাৰতবৰ্ষত যিটো নটিফিকেশ্যন আহিছিলে আপোনাৰ চৰকাৰী অফিচ আৰু কিছুমান প্ৰতিষ্ঠানতহে বাধ্যতামূলক কৰিছিলে স্মাৰ্ট মিটাৰ কিন্তু অসমত দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ব্যৱসায়ৰ কাৰণে আদানীক সুখী কৰাৰ কাৰণে ইয়াতে আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰতে মোটামুটি স্মাৰ্ট মিটাৰ লগাইছে এতিয়া তো এয়া ধিক্কাৰৰ যোগ্য আৰু তেখেতে নিশ্চয় গম পায় যে ইয়াৰ জৰিয়তে মানুহৰ কিমান কষ্ট হ'ব কিন্তু তথাপি তেখেত দেখা গৈছে ৰাইজৰ কাৰণে তেখেতৰ কোনো ভ্ৰূক্ষেপ নাই ৰাইজৰ কষ্ট কি কৰি আছে নকৰি আছে তেখেতৰ এইবিলাক একো দেখাৰ দৰকাৰ নাই তেখেতৰ এটাই কথা তেখেতে নিজৰ ব্যৱসায় নিজৰ পৰিয়ালৰ ব্যৱসায় স্মার্ট মিটার যদি বন্ধ নকরে সরকারের কংগ্রেসে কি পদক্ষেপ গ্রহণ করবে পরবর্তী সময়ে আমাৰ আন্দোলন চলি থাকিব আৰু ইতিমধ্যে আমি ন্যায়িক ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিছোঁ কাৰণ স্মাৰ্ট মিটাৰটো বাধ্যতামূলক নহয় ইতিমধ্যে কৰিছিলে তো গতিকে আমি ন্যায়িক ব্যৱস্থা লোৱাৰ কাৰণে ৰেডি আছোঁ কিন্তু প্ৰথমতে আমি আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিম গোটেই অসমতে আন্দোলন হ'ব আৰু অহা দিনত যদি সিহঁতে পদক্ষেপ নলয় বা স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেতিয়াহ'লে আমি নেক্সট ষ্টেপ লৈ আগুৱাই যাম